নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু আজি আমি যাব ওলাইছোঁ গধূলি ফুৰিবৰ কাৰণে। ক'ত যাম জাগাটো যেতিয়াই দেখাম আপোনালোকে গমেই পাব কোনটো জাগা হয়। বেছিভাগ মানুহে গৈয়ে থাকে এইখিনি ঠাইতে। আৰু এয়া আমি ওলাইছোঁ এতিয়া। অলপ বৰষুণ বতৰ হৈ আছে কিন্তু এতিয়া বৰষুণ দিয়া নাই। আৰু মোৰ প্ৰায়ভাগ ভিডিঅ'তে এইজনীক দেখাই পায়, মোৰ বাৰ ছোৱালী হয় এইজনী। আৰু মই যিহেতু গাড়ী চলোৱা শিকি আছোঁ, গতিকে ময়ো অলপ চলাই দিওঁ বুলি ভাবিছোঁ গাড়ী। ময়ো অলপ চলাইয়ে দিলোঁ। আৰু যেতিয়াই মানে ক'ৰবাত ওলাই যাওঁ তেতিয়া মানে মই অলপ গাড়ী চলাওঁ আৰু এনেকৈ অলপ মানে শিকা হৈও থাকে। মই হাইৱেটো পূৰা চলাব পৰা হৈ গৈছোঁ। টাউনৰ ভিতৰত বেছি চলোৱা নাই, কিয় তাত বহুত জাম থাকে, গতিকে ময়ো অলপ চলাইয়ে দিলোঁ। কি কৈছা? মহাদেৱৰ মন্দিৰ। অঁ, এইফালে কি ধুনীয়া চোৱা, ইমান ধুনীয়া। দেখা পাইছোঁ মই। অঁ, আমি মন্দিৰত নাযাওঁ এতিয়া, জিবু মন্দিৰত নাযাওঁ এতিয়া। এই আমি এনে ফুৰিব যাম। আমি ক'ত যাম জানা? দীপৰ বিলতে, জাকৈ মাৰোতে, তাতে যাম। দেখিছা তুমি দীপৰ বিল? দেখিছা? একদম চশমা টচমা মাৰি লৈছে, ইমান ধুনীয়া লাগিছে জিবু, বহুত ধুনীয়া লাগিছে দেই। তোমাৰ হিৰো চাওঁ হিৰো। ও মাই গড, ইমান হিৰো দেই। অ জিবু চাওঁ এইফালে। ও মাই গড, হিৰো হৈ আছা দেখোন তুমি। আমাৰ জিবু হিৰোৱে। আৰু আমি আহি পাই গ'লোঁ দীপৰ বিল। আৰু এই দীপৰ বিল ঠাইখিনি ইমানেই বেছি ভাল লাগে, ইমান বেছি নিৰল ঠাণ্ডা, বহুত ভাল লাগে। মই আগতে এবাৰ আহিছোঁ, আপোনালোকেও যদি আহি পোৱা নাই আহিবচোন, বিৰাট ভাল পাব আপোনালোকেও আহি। দেখিছেনে মাছৰ দোকান এইফালে, দেখিছেনে দোকানেই। দীপৰ বিল পাই গ'লোঁ। এই আমাৰ মাছ চাব গ'লে একদম। ব'ল আমি নামো, ব'লা জিবু, ব'লা। আগৰবাৰ যেতিয়া মই দীপৰ বিলত আহিছিলোঁ, ৰাস্তাৰ কাষত দোকান পোহাৰ নাছিল, কেৱল ইয়াৰ প্ৰাকৃতিক পৰিৱেশটোৱে চাব পাৰিছিল। কিন্তু আজিকালি দেখিছোঁ এতিয়া মানে নতুনকৈ ধুনীয়া ধুনীয়া দোকানৰ ব্যৱস্থা হৈছে। আমি আহি পালোঁ দীপৰ বিল। এতিয়া আমি যাম, এতিয়া ফটো চটো উঠিম, ৰিলচ চিলচ বনাওঁ। আৰু আমাৰ এইটোৱেইটো মেইন কাম। টিকলি হা তুমি দীক্ষিত দাস। দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী। চলো। এইটোৰ ওপৰত উঠি যাব পাৰি চাগে, বন্ধ আছে। इसमें नहीं उठ सकते हम लोग, बंद कर दिया। तुम लोग फोटो उठने के लोकेशन पे आए हो। কি ধুনীয়া চাহ টিকলি। মাছ মাৰি আছে এইফালে। নাই ভয় লাগে মোৰ পাই। এইফালে স্কুলৰ পৰা এইকাৰণে ভয় লাগে মোৰ। এইফালে ধুনীয়া নাও আছে, ধুনীয়া চিনাৰী এইটো। এইফালে দেখিছেনে, এই দূৰ দূৰ একদম বহুত মানুহ আছে ইয়াতে চাব। আৰু আমি ফটো চটো ক্লিক কৰি ল'লোঁ। এতিয়া যাওঁ আৰু অলপফালে ফটো চটো উঠি লওঁ। মইনা, এই আমাৰ মইনা মানে ক'ত গ'ল? তাতে ৱাইল্ড লাইফ চেঞ্চুৰী হয় এইটো। ৱাইল্ড লাইফ চেঞ্চুৰী কিন্তু ৱাইল্ড নাই দেখা। আৰু এইটো হৈছে, এইটো কি হাড়গিলা দেখো, কিতনা লম্বা, তোতকৈ ওখ টিকলি।
আৰু দীপৰ বিলৰ সন্মুখতে এটা ট্ৰেইন অহা ৰাস্তাও আছে দেই। মানে এইপিনে যদি আপোনালোকে গুৱাহাটীৰ পৰা ট্ৰেইনেৰে যদি গোৱালপাৰা যাব লাগে তেনেহ'লে এইপিনে যাব লাগিব। গুৱাহাটী টু গোৱালপাৰা ট্ৰেইনেৰে দীপৰ বিল চাই যাওক দেই, সুন্দৰ। আৰু এই মেছেজটো নজনাসকলৰ বাবেহে দেই, জনাসকলৰ বাবে নহয়। আৰু ইয়াতে ধুনীয়া ধুনীয়া ফাষ্টফুডৰ দোকান ওলাইছে, ধুনীয়াকৈ ইয়াতে চাহ ফাষ্টফুড গোটেইখিনি খাব পাৰে আৰু প্ৰাকৃতিক দৃশ্য এনজয় কৰিব পাৰে। কি ষ্টেণ্ড আপ কৰি আছে? জ্বলা লাগিছে? হৈছে খোৱা? বলা। আৰু এতিয়া আমি যাওঁ, খাই লৈ শেষ। গৰম লাগছে, যাওঁ। পানী নাই, ইয়াতে আছে তো খোৱা। বাই বাই দীপৰ বিল। এতিয়া আমি যাওঁ ঘৰলৈ বুলি। আচলতে মই ঘূৰি ফুৰি বহুত বেছি ভাল পাওঁ। খোৱা লোৱাটো পিছৰ কথা, ঘূৰি ফুৰি থকাটো মোৰ এটা ভাল লাগে, মনটো বহুত শান্ত হৈ থাকে। বাৰু যি কি নহওক, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব।